মিতা আঁচনি প্ৰথম কিস্তিৰ ধন আপোনালোকক আমি চেক যোগে বিতৰণ কৰিম। একদম ভাল কৰি মনৰ পৰা ক'ব, অৰুণোদয় আঁচনিটো ভাল নে ধুতি লুঙিৰ আঁচনিটো ভাল? সকলোৱে কওক, কোনটো আঁচনি ভাল? অৰুণোদয়টো ভাল নে ধুতি লুঙিটো ভাল? পিছফালৰ পৰা কোৱা নাই, অলপ ডাঙৰ কৰি কওক, সকলোৱে কওক অৰুণোদয়টো ভাল। এতিয়া যদি কংগ্ৰেছ আহে আপোনালোকক ধুতি লুঙি দিব, বিজেপি আহিলে অৰুণোদয় দিব, কোনটো লাগে আপোনালোকক? অৰুণোদয় লাগে নে ধুতি লুঙি লাগে? অৰুণোদয় লাগে। এতিয়া ভুলতে যিবিলাকে কংগ্ৰেছক ভোট দি দিয়ে তেওঁলোকে এইটো বুজি পাব লাগে যে কংগ্ৰেছ আহিলে অসমত ধুতি কম্বল আহিব আৰু বিজেপি আহিলে অসমত অৰুণোদয়, নিযুত মইনা, লাখপতি বাইদেউ আহিব। কোনটো লাগে এতিয়া? লাখপতি বাইদেউ লাগে। মিতা আঁচনি প্ৰথম কিস্তিৰ ধন আপোনালোকক আমি চেক যোগে বিতৰণ কৰিম। মিটিঙৰ পিছতেই আপোনালোকক আমি চেক দিম। আপোনালোকে আজিয়ে ঘৰত চেকখন লৈ যাব। চেকখন লৈ যোৱাৰ পিছত আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰোঁ। যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলো তেতিয়াহ'লে হাঁহে আৰু কণী নিদিব, হাঁহটোৱে মৰি থাকিব। হাঁহটোৱে কণী দিব লাগে নাই? এতিয়া এই 10,000 টকাটো লৈ আমি বহুত মহিলাক যাৰ 3টাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই। 27 লাখ মহিলাৰ একাউণ্টত আজি সোমাল 10,000কৈ টকা। মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিলে ধন। আপোনাৰ একাউণ্টত এতিয়াই পৰীক্ষা কৰক সোমাইছে নে নাই। কোন মহিলাই 10,000 টকা পালে আৰু কোন মহিলাই 10,000 টকা পোৱা নাই আপুনি মোৰ কমেণ্ট ছেকশ্যনত জনাব। এনেকুৱা ধৰণৰ নিউজ পাবলৈ কাৰণে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ কাৰণে একেবাৰে নাপাহৰিব। জয় আই অসম।